ডিপ্ৰেশ্যনলৈ নাযায়, সি শিল্পী মানুহ, তাক যেনেকৈ ধৰণে সি অতি শিশুসুলভ হেৰি এটা, আৰু শ্যাম কানু মহন্তে সেইটোৱে ইউজ কৰিলে। মই নিজে দেখিছোঁ আগৰবাৰ যিটো আমাৰ গৈছিল ছিংগাপুৰৰ আগত আমাৰ গৈছিল হেৰিয়াত বেংককত জুবিন গাৰ্গক জোৰ জবৰ গান গোৱা নিচিনা হৈছে। আৰু 17 তাৰিখে সি গৈছে। মই এটা কথাই কৈছোঁ, যোৱাৰ আগমুহূৰ্তত তাক মই কৈছোঁ যে তোৰ প্ৰত্যেকবাৰ কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত গ'লে কিবা নহয় কিবা এটা অঘটন ঘটে। হয়তো বেসুৰা সিদিনা প্ৰথমবাৰ গাইছে, তাৰপিছত আকৌ এতিয়া লাষ্ট এইটো, আৰু শেষৰবাৰ যে এনেকুৱা ঘটনা ঘটিব কোনেও কল্পনা কৰা নাছিল। আৰু মই ভাবোঁ তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, আৰু আমাক ন্যায় লাগে। আৰু আজি প্ৰথমবাৰৰ কাৰণে এটা ভাল লাগিছে যে CID আমাক সেইখিনি প্ৰতিশ্ৰুতি দিছে যে আমি সঁচা যি কাৰণে কেনেকৈ মৃত্যু হ'ল এই ঘটনাটো আমি উদঘাটন কৰিম আৰু সকলোকে তদন্তৰ আওতালৈ আনিব, আৰু কোনো সাৰি যাব ন্যায় লাগে। এইটো এটা তেওঁ নি পেলাই এনেকুৱা এটা চিটুৱেশ্যনত তেওঁ আজি এটা কথা ডক্টৰ হিতেশ বৰুৱা এটা আছে আমাৰ ফেটাৰ্নিটি অফ আছামৰ সভাপতি, তেওঁ খালি এটা কথা কৈ আছে যে মই ৰিপিটেডলি কৈছিলোঁ যে জুই, পানী আৰু মেডিচিন, 2 দিন ধৰি মেডিচিন তেওঁক দিয়া নাই, যিটো তেওঁৰ বেমাৰ আছিল সেই বেমাৰৰ মেডিচিন দিয়া নাই। এই ক্ষেত্ৰত মোৰ সন্মুখত মই যেতিয়া 3বাৰকৈ হিতেশ বৰুৱাই নেম কেয়াৰৰ জুবিন গাৰ্গ আছে, মই নিজেও তাত উপস্থিত আছিলোঁ। হিতেশ বৰুৱাই আমাৰ শেখৰক বাৰে প্ৰতি কৈ আছে যে এইটো ধৰণৰ তো মেডিচিনটো পানী জুই, আৰু তাৰ প্ৰেজেঞ্চত আজি জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল। সেইটো হ'ব নহয়, আমাক ন্যায় লাগিব, অসমৰ ৰাইজক ন্যায় দিব লাগিব। আৰু CBIক ধন্যবাদ জনাইছোঁ, তেওঁলোকে খুব ক্ষিপ্ৰতাৰে আগবাঢ়িছে। আৰু আমি যে এটা এই তদন্তৰ ক্ষেত্ৰত আমি যে এটা ভাল ৰিজাল্ট পাম সেইটো মই আশা কৰিব পাৰোঁ। আপুনি মানে কাৰোবাৰ লগত কিবা যাক কয় স্পীকাৰ বা প্ৰগ্ৰেমত ধুনীয়াকৈ সি কৈ দিয়ে মনৰ কথাখিনি, শান্তিপূৰ্ণভাৱে আমি এই বিচাৰটো কৰিব লাগিব। আৰু মই এটা কথা কওঁ, পৰিস্থিতিটো বিশৃংখল সৃষ্টি কৰি পেলাই আমাৰ সমস্যা সমাধান কেতিয়াও নহয়। আমি ধৈৰ্য ধৰিব লাগিব, আৰু মই জানো আমি ন্যায় পাব। আমি সকলোৱে লাগিছোঁ, অকল মই বুলি নহয়, আমাৰ শিল্পী, কলা কুশলী, সংগীত জগতৰ সকলো আহিছে মানুহ, আৰু অসমৰ ৰাইজে আমি ধৈৰ্য ধৰিব লাগিব, কিছু সময় লাগিব, আৰু আমি যে ন্যায় পাম সেইটো আমি নিশ্চিত হৈ পৰিছোঁ। অজয় ফুকনক যিহেতু আটক কৰি নিছোঁ, কি হৈছে মই এতিয়া খবৰ ল'ম। মইতো কালি আমি এইখিনি কামতে ব্যস্ত হৈ আছোঁ, যিহেতু কালি জুবিন গাৰ্গৰ ঘৰতে আছোঁ। কেনেকৈ ধৰণে অনুষ্ঠানটো শ্ৰাদ্ধটো কেনেকৈ ধৰণে পাতি এইখিনিও আলোচনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত কি হৈছে নাজানো, কিন্তু যিয়ে হওক নহওক কোনো অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। শান্তি আমি বজাই ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। ধন্যবাদ।